যদি আমাৰ ব্লুটুথ ইয়াৰফোন হঠাতে ৱাটাৰ ডেমেজ হয়, আমাৰ বেয়া হৈ যায়, তেতিয়াহ'লে আমি সাধাৰণতে কি কৰিব লাগে? বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে, আমি ফাৰ্ষ্ট গোটেই তাৰবিলাক খুলি পেলাই বৰ্ডখন উলিয়াই লৈছোঁ। তাত আমি অকণমান পেষ্ট লগাই পেলাই আমি ফাৰ্ষ্ট এইটো যোনটো মেইন IC আছে, এই ICটোত যেতিয়া আপোনাৰ পানী সোমাই যায়, তেতিয়াহ'লে এই ICটোত তলৰ লাইনবিলাক খাই পেলায়। তেতিয়াহ'লে আমাৰ যিখিনি লাইন পাব লাগে বা যিখিনি লাইন ছাপ্লাই দিব লাগে, সেইখিনি দিব নোৱাৰে। সেইকাৰণে আমাৰ ব্লুটুথ হেডফোন বেয়া হয় বা অন নহয়। আমি ফাৰ্ষ্ট এই ICটো উঠাই পেলাই আমি ভালদৰে চাফা কৰি আৰু এই ICটোৱে বহাই দিম। তেতিয়াহ'লে আপোনাৰ 100ৰ 60% ভাল হয় আৰু 40% বেয়া হয়। ইয়াৰ উপায় নাই, যিহেতু আপোনাৰ এই IC কিনিব নাপায়। সেইকাৰণে আপোনাৰ এইখিনি আমি ভালদৰে উঠাই পেলাই এইখিনি ফাৰ্ষ্ট আমি ভালদৰে চাফা কৰি ল'ম। লৈ পেলাই এই ICটোৱে ইয়াত বহাই দিম। ব্লুটুথ ইয়াৰফোন বহুতৰে বহুত মৰমৰ। যদি মৰমৰ হেডফোনডাল কেতিয়াবা বেয়া হৈ যায়, বহুত বেয়া লাগে। সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু ভাল কৰিবৰ কাৰণে। 100ৰ 60% ভাল হৈ যায় আৰু 40% ভাল নহয়। তো আৰু উপায় নাই। এয়া দেখিছে, আমি ভালদৰে চাফা কৰি লৈছোঁ। এয়া দেখিছে, ভালদৰে আমি চাফা কৰি পেলাই সেই ICটোৱে আমি ভালকৈ ইয়াত বহাই দিম। দেখিছে, এই ICটোৱে আমি ইয়াত ভালদৰে বহাই দিছোঁ। এয়া দেখিছে, ICটো আমি ভালদৰে বহোৱা হৈ গ'ল। এতিয়া আমি ভালদৰে চাফা কৰি ল'ম। এয়া দেখিছে, ICটো আগতে যেনেকুৱাকৈ বহোৱা আছিলে, চেম তেনেকুৱাকৈ